হৰ হৰ মহাদেৱ নমস্কাৰ শ্ৰী শিৱায় নমস্তেভ্যম মই ডক্টৰ পৰশমণি শৰ্মাই সকলোকে আহি থকা শিৱৰাত্ৰিৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছো আৰু এই ভিডিঅ' চাই থকা প্ৰত্যেকগৰাকী ব্যক্তিৰ জীৱনলৈ যাতে শিৱৰাত্ৰিৰ সময়তে পজিটিভ চেঞ্জ আহে তাৰ কাৰণে পাঁচটা ৰামবাণ উপায় এই ভিডিঅ'টোৰ জৰিয়তে আমি ক'বলৈ চেষ্টা কৰিছো চাওক যদিহে ঘৰত শান্তি নাইকিয়া হৈ আছে বহুত অশান্তি হৈ আছে ঘৰৰ মাজত সকলোৰে মাজত কাজিয়া পেচাল চলি আছে তেতিয়াহ'লে শিৱলিংগত আপোনালোকে মৌ ঢালিব আৰু মৌ ঢালাৰ পিছত কি কৰিব এটা আধা লিটাৰৰ বটল লৈ যাব আধা লিটাৰ বটল অকমান মৌ ঢালি আহিলে তাত সেই শিৱলিংগত অকমান বগা ফুল পাৰিলে আকনৰ যদি বগা ফুল আপুনি দিব পাৰে সেইখিনি আপুনি শিৱলিংগ দি টাচ কৰাই ভালকে প্ৰে কৰিব কৰি এটা মাটিৰ কলহত বাকি থকা মৌখিনি ভৰাই ল'ব তাত অকমান গাখীৰ মিক্স কৰি ল'ব আৰু সেই গাখীৰখিনি প্ৰথমতে শিৱলিংগত দিয়েই ল'ব অলপ অলপ দিলে বাকিখিনি সেই কলহটো ভৰাই ল'লে লৈ পেলাই আপুনি সেই শিৱ মন্দিৰতে সেই কলহটোৰ ওপৰত হাতখন দি পেলাই 108 বাৰ ওম নমঃ শিৱায় জপ কৰিব জপ কৰি পেলাই সেই মিক্সাৰটো আপুনি ঘৰৰ পৰা অলপ আঁতৰত থকা জংঘলত পুতি দিব সেই শিৱৰাত্ৰিৰ দিনাখনে অৰ্থাৎ সেই দেওবাৰৰ দিনাখনে যদিহে হাজবেণ্ড ওয়াইফৰ ৰিলেশনশ্বিপত প্ৰব্লেম চলি আছে তেতিয়াহ'লে হাজবেণ্ড ওয়াইফ যদি বহুত বেছি কাজিয়া লাগা নাই তেওঁলোকে নিশ্চয় মন্দিৰ যাব যদি বহুত বেছি কাজিয়া লাগা নাথাকা সিচুৱেশ্যন এইটো কাম কৰিব পাৰিব দুজন একেলগে গৈছে মন্দিৰত ইভিনিং টাইমত আপোনালোকে যাব গৈ পেলাই গাখীৰৰ লগত মিচিৰি যিটো আমি খোৱা মিচিৰি পোৱা যায় সেই মিচিৰি মিক্স কৰি পেলাই তামৰ পাত্ৰত শিৱলিংগটো 7 টাইমছ অৰ্ধ পৰিক্ৰমা শিৱলিংগটো কমপ্লিট পৰিক্ৰমা নকৰে অৰ্ধ পৰিক্ৰমা 7 টাইমছ কৰি সেইখিনি বাকি দিব আৰু যাৰ ৰিলেশনশ্বিপত বহুত বেছি প্ৰব্লেম হৈ গৈছে তেতিয়াহ'লে হাজবেণ্ড বা ওয়াইফ অকলে যাব লগা পৰিস্থিতি হৈ আছে তেতিয়াহ'লে এই কামটোকে আপুনি দুবাৰ কৰিব অৰ্থাৎ এবাৰ আপুনি মিচিৰি গাখীৰ দি পেলাই 7 বাৰ নিজে ঘূৰিলে সেকেন্ডে নিজৰ হাজবেণ্ড ওয়াইফৰ কাৰণে আকৌ এবাৰ কৰি ল'ব যিবিলাক ব্যক্তিয়ে চাকৰি বিচাৰি আছে চাকৰিৰ কাৰণে বা এই আহি আছে এডিআৰই বা বিভিন্ন এক্সাম দিবৰ কাৰণে চেষ্টা কৰি আছে তেওঁলোকে কি কৰিব গাখীৰৰ লগত বাটাসা আপুনি অলপমান বাটাসা কিনিবলৈ পোৱা যায় পূজাৰ দোকানত বাটাসা যদি নাপায় নকুল দানাও হ'ব বাটাসা নকুল দানা অলপমান গাখীৰৰ লগত মিক্স কৰি শিৱলিংগত দিব আৰু আধা কেজি বাটাসা নহলে নকুল দানা আপুনি এই শিৱৰাত্ৰিৰ সময়ত যিবিলাক ভিখাৰী থাকে তেওঁলোকক ডনেট কৰি আহক বহুত বেছি আপোনাৰ চাকৰি হোৱাৰ ক্ষেত্ৰত সহায় হ'ব বিজনেছৰ কথা বহুতেই কৈ থাকে ইনকামৰ কথা কৈ থাকে ইনকাম বা বিজনেছ বৃদ্ধি কৰিবৰ কাৰণে আপুনি কৰিব লাগিব কি শিৱৰাত্ৰিৰ দিনাখনি 4টাৰ পৰা 6টা বজাৰ ভিতৰত আপুনি গাখীৰত তিল অলপ মিক্স কৰি ল'ব অলপমান ফুল লওৰ বেলপাত দি আৰু আপোনাৰ যদি কিবা চাকৰিৰ যদি আপুনি অসুবিধা পাই আছে চাকৰিৰ যিটো চাকৰি কৰিছে সেই চাকৰিটোৰ বিষয়ে অলপ ভাবি পেলাই নহলে যদি ব্যৱসায় কৰি আছে সেই ব্যৱসায়টোৰ কথা ভাবি পেলাই আপুনি শিৱলিংগত সেইখিনি মিক্স কৰিব কি গাখীৰত তিল আৰু বগা ফুল আৰু বেলপাত দি পেলাই একেবাৰে শেষত আজিকালি বহুত মানুহৰ এটা সমস্যা হৈছে যে শত্ৰু বহুত বেছি হৈ গৈছে শত্ৰু এটা বহুত এটা আপোনালোকৰ ক্ষেত্ৰত বিভিন্ন পদে তেওঁলোকে দিগদাৰ দি আছে তেনেহলে অমিতাৰ 21টা বীজ মনত ৰাখিব পকা অমিতা এটা ল'ব লাগিব সেই অমিতাটো প্ৰথমতে শিৱলিংগত টাচ কৰিব শিৱলিংগত টাচ কৰাই সেই অমিতাৰ 21টা বীজ আপুনি ল'ব লৈ তাৰ লগত গাখীৰ মিক্স কৰি পেলাই মহামৃত্যুঞ্জয় মন্ত্ৰ পাঠ কৰে মহামৃত্যুঞ্জয় মন্ত্ৰ ইউটিউবত সাৰ্চ কৰিলে পাই যাব সেই মহামৃত্যুঞ্জয় মন্ত্ৰ সেই শিৱ স্থানতে আপুনি পাঠ কৰিব 21 বাৰ কৰি আনি পেলাই আপুনি কি কৰিব ঘৰলে সেই গুটিকেইটা লৈ আহিব গাখীৰখিনি শিৱলিংগত ঢালি দিব আৰু গুটিকেইটা ঘৰলে লৈ আহিব আনি পেলাই শুকুৱাই পেলাই আপুনি তামৰ তাবিজ বনাই পেলাই যদি পুৰুষসকলে সোঁ হাতত মহিলাসকলে যদি বাওঁ হাতত পিন্ধি লয় তেনে শত্ৰু ভয়ৰ পৰা আপুনি পৰিত্ৰাণ পাব পাৰিব